ইফালে আচৰিত ধৰণে গোৱালপাৰাৰ 6ৰ পৰা 7খনকৈ গাঁৱত মাখিয়ে সন্ত্ৰাস চলাইছে আৰু মাখিৰ উপদ্ৰৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গাঁও কেইখনত বাসিন্দাৰ শান্তিত থাকিব পৰা নাই। হাতীমুৰাৰ বৃহত্তৰ অঞ্চলবাসীয়ে আঠুৱা তৰিহে খাব শুবলগীয়া হৈছে অঞ্চলটোৰ এখন ব্ৰইলাৰ কুকুৰাৰ ফাৰ্মৰ বাবে এই দুৰৱস্থাৰ অভিযোগ উঠিছে। ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ। শীঘ্ৰেই কুকুৰা ফাৰ্মখন বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে। গোৱালপাৰালৈকে লৈ গৈছো প্ৰকৃততে মাখিয়ে কি ধৰণে উপদ্ৰৱ চলাইছে সবিহে দেখুৱাব আমাৰ সতীৰ্থ নীলমণি শৰ্মাই। হয়, মাখিৰ ত্ৰাসৰ বাবে মধুসূদন দেখিছে এখন গাঁৱৰ ৰাইজে আৰু সেই গাঁওখন হ'ল হাৰিমুৰা। গোৱালপাৰাৰ হাৰিমুৰাৰ লগতে প্ৰায় 6-7খন গাঁৱৰ লোকে কিন্তু এতিয়া মাখিৰ উপদ্ৰৱত হাহাকাৰ কৰিবলগীয়া হৈছে। নে খাবলৈ পাইছে নে শুবলৈ পাইছে, সৰ্বত্ৰে মাখি আৰু এই মাখিৰ মূল উৎসটো হ'ল এখন ব্ৰইলাৰ ফাৰ্ম। আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাম যে এই ব্ৰইলাৰ ফাৰ্মখনৰ যি পৰিৱেশ, সেই পৰিৱেশে কিন্তু প্ৰায় 6-7খন গাঁৱত একেবাৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আজি ৰাইজ আচলতে ওলাই আহিছে যে ফাৰ্মখন বন্ধ কৰিব লাগে, নহ'লে ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ বিনষ্ট হৈ পৰিছে। মই পুনৰবাৰ কৈছোঁ যে 6-7খন গাঁও হাৰিমুৰা, ঘৰাবতা, গৰৈমাৰী, লালাবুৰি, পেটকাটা আদিকে ধৰি 6-7খন গাঁৱৰ ৰাইজে কিন্তু মাখিৰ যি উপদ্ৰৱ, সেই মাখিৰ উপদ্ৰৱৰ কাৰণে আচলতে ত্ৰাহি মধুসূদন দেখিছে। মই পুনৰবাৰ কৈছোঁ দুৰ্গন্ধময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত এই লোকসকলে দিন অতিবাহিত কৰিবলগীয়া হৈছে। বেমাৰ আজাৰৰ পৰা সকলো ফালৰ পৰা চানি ধৰিছে এই লোকসকলক। মই কথা পাতিম কি পৰিৱেশ সৃষ্টি হৈছে। আচলতে পৰিৱেশ মানে আমি থাকিবা শুব নোৱাৰা হৈছোঁ, এতিয়া খাব নোৱাৰা হৈছোঁ, আমি 1 ছেকেণ্ড ঠিককৈ থাকিব নোৱাৰা হৈছোঁ। আঁঠুৱা টানি ভাত খাব লগা হৈছে। চলিক মানে এটা বাটিত কিবা দিবলৈ মাখি মানে খোৱা বস্তুৰ কৰি মাখি বেছি হৈ যায়। আমি কেনেকৈ চলিম? গন্ধৰ কাৰণে থকা নাযায়। আমি কোনো মানে অৱস্থাতে পৰিস্থিতি থাকিব নোৱাৰা হৈছোঁ। এতিয়া আমি মাটি বাৰী বিক্ৰী কৰি এই মানে ফেক্টৰীটোৰ কাৰণে পলাই যাম নেকি? আমি কোনো পইচা থাকিব নোৱাৰোঁ। এইটো বন্ধ কৰিব লাগে। অভিযোগ দিয়া হৈছিল, অভিযোগ আগত দিয়া হৈছিল, কোনো কাম নাই। 2 দিনৰ কাৰণে ঠিক হয় আৰু কাম নহয়, আৰু তাৰপিছত ৰিটাৰ্ণ আৰু সেকে হয়। 4 বাৰ দিয়া হ'ল। আচলতে ডাঙৰ কথা এই মুহূৰ্তত মই পুনৰ আপোনাৰ লগতে কথা পাতিম। যিহেতু পুনৰবাৰ কৈছোঁ যে মাখিৰ উপদ্ৰৱৰ কাৰণে ত্ৰাহি মধুসূদন দেখিছে এখন গাঁৱৰ ৰাইজে। আৰু এই গাঁওখনৰ এখন গাঁও নহয়, 6-7খন গাঁৱত সৰ্বত্ৰে মাখি আৰু এই মাখিৰ কাৰণে না খাব পাইছে নে শুব পাইছে। আঁঠুৱা তৰি ভাত খাব লগা এক পৰিৱেশ সৃষ্টি হৈছে। চৌদিশ কেৱল মাখি আৰু এই দুৰ্গন্ধ আৰু মাখিয়ে আচলতে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কি ক'ব? খালি মাখি বা আমি এই মাখি আৰু দুৰ্গন্ধৰ কাৰণে 4বাৰকৈ DC অফিচত আমি কমপ্লেইন দিছিলোঁ, কিন্তু কোনো সুফল পোৱা নাই। বৰ্তমানো যিটো উপদ্ৰৱ মাখি আৰু দুৰ্গন্ধ আৰু মাখি, এইটোৱে আমাৰ পূৰা হেৰি কৰি ৰাখিছে, গাঁওবাসীক জুলুম কৰি ৰাখিছে। আমি খাবও নোৱাৰোঁ, শুবও নোৱাৰোঁ, তেনেকুৱা ৰাতিও মাখি, দিনতো মাখি, এনে অৱস্থা হৈ আছে। ভাত কেনেকৈ? ভাতটো আঁঠুৱা টনাই খাওঁ, আঁঠুৱা টনাই তাৰ ভিতৰত আঁঠুৱাৰ ভিতৰত খাব লগা হয় ভাত। পূৰ্বতে অভিযোগ দিয়া হৈছিল এই যিখন ফাৰ্ম আছে, ব্ৰইলাৰৰ যিখন কণী উৎপাদনৰ যিখন ফাৰ্ম আছে, সেই ফাৰ্মখনৰ বিৰুদ্ধে কিন্তু অভিযোগ দাখিল কৰা হৈছিল। কিন্তু পৰিতাপৰ কথাটো যে বিভাগৰ কৰ্তৃপক্ষই কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। মই একাংশ মহিলা আছে, যিহেতু মহিলাসকল আচলতে ৰন্ধা বঢ়াৰ পৰা সকলো কামতে ব্যস্ত থাকে। ঘৰৰ কি পৰিৱেশ আপোনাৰ? ঘৰত মোৰ মানে অসুবিধা, মানে একদম ক'ব নোৱাৰা অসুবিধা হৈছে। মানে ল'ৰা ছোৱালীক খানা দিওঁতে অসুবিধা, মোৰ এটা শাহু মাৰ বেমাৰ হৈ আছে, তাতো অসুবিধা। মানে একদম গোটেই গা ক'লা হৈ পৰে। মানে খোৱা লোৱাটো কোৱাই নাযায়, মানে কাঁহীখনত ভাত সাজতে একদম মানে ক'লা হৈ পৰে। দোকান আছে, দোকানত মানে বহিব নোৱাৰোঁ, মানে এখন কাপোৰেদি মানে ঢাপ কৰি মাৰি থাকিব লাগে। এই ইমানেই মাখি, মানে এনেকুৱা হৈছে, মানে কি কৰি চলিম? বেমাৰ আজাৰ হৈ আছে। মাখি আৰু দুৰ্গন্ধময় পৰিৱেশ, এই মাখি আৰু দুৰ্গন্ধময় পৰিৱেশে ইয়াত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ পৰ্যন্ত ইয়াত হৈছে। কিন্তু তৎসত্ত্বেও কিন্তু এই যে পৰিৱেশ, সেই পৰিৱেশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে এক প্ৰকাৰ ব্যৰ্থ হৈছে, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মই পুনৰ কথা পাতিম, যিহেতু মাখিয়ে এক অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে। হয়, আমি আজি এইটো কণী ফেক্টৰীটো আৰম্ভ হোৱাৰ পৰাই আমি পাই আহিছোঁ যে ইয়াত খুব মাখিৰ উপদ্ৰৱ হৈ আছে। আৰু মাখিৰ কাৰণে আমাৰ এনেকুৱা হৈছে কি খোৱা লোৱাৰ পৰা আৰম্ভ কৰি থকাৰো অসুবিধা হৈছে। ইমানেই মাখি, আনকি আমি খাব লগা হ'লেও দৰ্জা খিৰিকী বন্ধ কৰি আঁঠুৱা টানি ভাত খাব লগাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। যাৰ ফলত নেকি আমাৰ ওচৰে পাঁজৰে বহুকেইখন বিদ্যালয় আছে, তেওঁলোকৰ মধ্যাহ্ন ভোজন খোৱাৰতো অসুবিধা হৈছে।
তেওঁলোকে বেমাৰ আজাৰ এই বেমাৰ আজাৰ বহুত ধৰণৰ বেমাৰ আছে স্পেচিয়েলি আমি এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ডায়েৰিয়া এনেকুৱা ধৰণৰ ছালৰ বেমাৰ যিবিলাক মানে কি আগে পিছে আমি দেখা নাই তেনেকুৱা মানে কি কিছুমান অদ্ভুত ধৰণৰ কিছুমান বেমাৰ আমি প্ৰশাসনক ইতিমধ্যে আমি 2-3 বাৰ জনাইছোঁ লিখিতভাৱে জনাইছোঁ কিন্তু প্ৰশাসনৰ পৰা এতিয়ালৈকে আমি কোনো সুব্যৱস্থা পোৱা নাই গতিকে আমাৰ অনুৰোধ যাতে এই কণী ফেক্টৰীটো থাকিলে আমাৰ গাঁওখনৰ এই ওচৰে পাঁজৰে যিমানকেইখন গাঁও আছে গাঁওখনৰ পৰা মানে বহুত ধৰণৰ বেমাৰৰ লগতে মানুহবিলাকৰ মানে কি অসুবিধাত পৰিব গতিকে এই কণী ফেক্টৰীটো আমি চৰকাৰক প্ৰশাসনক দাবী জনাইছোঁ যাতে এই কণী ফেক্টৰীটো উঠাই দিয়ে নহ'লে হয় আমি ৰাইজৰ তৰফৰ পৰা আগতো আমি কমপ্লেইন কৰিছিলোঁ একেৰাহে 2-3 বাৰ 4 বাৰমান কমপ্লেইন কৰা হৈছে কোনো আমি সঁহাৰি পোৱা নাই আৰু কোনো পদক্ষেপ লোৱা নাই মই নিজে হেলমেট পিন্ধি মানে এনেকুৱা কি কৰি মই মেডিচিন দিনতে 2-3 বাৰ কৰি মেডিচিন মাৰি আছোঁ কোনো কামত নিদিয়ে এনেকুৱা মানে মোৰ নিজৰ হাত মুখ জ্বলা পোৰা আৰম্ভ হৈ যায় মেডিচিন এক্সপায়াৰ কৰাতে কিন্তু মাখি আমি খেদিব নোৱাৰোঁ মাখিৰ কাৰণত এনেকুৱা হৈছে যে এক মুহূৰ্ত আমি ঘৰত থাকিব নোৱাৰা হৈছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো মানে খোৱাৰ সময়ত চাহ একাপ খাবলৈ গ'লে মানে খোৱা নাযায় এনেকুৱা পৰিস্থিতি হৈছে মাখিৰ কাৰণে আমাৰ বাচ্চা কাচ্চাৰ বেমাৰ আজাৰ আৰম্ভ হৈছে মই আচলতে মই পুনৰবাৰ কৈছোঁ মোৰ সহযোগী নিপুণে ইয়াৰ পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাম কাৰণ মই কৈছোঁ যে মাখি আৰু সেই মাখিয়ে কিন্তু ইয়াত এক ত্ৰাহি মধুসূদন দেখুৱাইছে মই পুনৰবাৰ কৈছোঁ মাখি অকল মাখিয়ে নহয় যে এই ফাৰ্মখনৰ পৰা মোৰ পিছফালে যিখন ফাৰ্ম দেখিছে এই মুহূৰ্তত অসম লাইভৰ দৰ্শকসকলে যে এই ফাৰ্মৰ যি দুৰ্গন্ধ আৰু সেই দুৰ্গন্ধ আৰু মাখিয়ে আচলতে ইয়াক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে প্ৰতিদিনে ইয়াৰ বেমাৰ আজাৰত ভুগিবলগীয়া হৈছে প্ৰতিদিনে এই অঞ্চলৰ লোকসকল অসুস্থ হৈ পৰিছে ভাত খাবলৈ পোৱা নাই আঁঠুৱা তৰি ভাত খাব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু তাৰ পিছত